তো হে গাইছ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগস মানে বর্তমান আছো ঘৰতে তো এবাৰ মানে ঘৰৰ কাম অলপ চলি আছে আৰু যিয়ে নহওক তো মানে আমি যে কৃষ্ণ আৰু আমি যে মানে মিলি কিনে একটিকে বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ তো কৃষ্ণটো বাৰু ভিডিঅ' দিলাকে মই ভিডিঅ' দিব পৰা নাই আৰু সেইটো বিজনেছটোৰ আৰু তো যিয়ে নহওক বাৰু এতিয়া যাওঁ এতিয়া প্ৰায় গাইছ এটামান বেছি খেলাই দিয়ে আৰু কি কৰিবি আৰু অলপ দেৰি হ'ল তো কৃষ্ণই ফোন কৰিছে পেপচি বনোৱা আৰম্ভ কৰিছে তো তাকে যাওঁ যাই কিনে অলপমান ভিডিঅ'তে কৰি দিওঁতে আৰু গাইছ কি কিনো কোৱা আৰু এই ভিডিঅ'তে গ'লে চাই ৰাখোঁ পেপচিটো মানে কেনেকৈ বনায় সেইটো খাই আছোঁ আৰু দে বৰ্তমান মানে বেছি দেৰি নকৰি ডাইৰেক্ট কৃষ্ণথেৰ ঘৰ গ'লে যাই থাকোঁ তো যিহেতু মানে গেছ দেৰি হৈছে অলপমান তো যে নহওক যাই থাকোঁ গেছটো তো গাইছ মানে বৰ্তমান আহি পালোঁ কৃষ্ণহঁতৰ ঘৰ তো মানে কৃষ্ণহঁতে কি কৰি আছ বাবা এই লাগি গৈছোঁ কামত কি লম্বাই বাবা এতিয়া মানে হেৰি সৰু সৰু বনাই তোমাক দেখুৱাই দিয়ে বনাব বাৰু হয় নেকি তো মানে এইবাৰ গেছ কৃষ্ণ আজি ৰাতিপুৱাৰ পৰাই বোলে এই মালখিনি গোটেই মানে আকাৰ বনাই আছে মানে আজি মানে আকৌ ৰেচে নাই নেকি পুৰা মানে বনাই আছে মাথা গৰম এনে আন্দাজত এটা জোখ মাৰি দিলে আৰু হৈ গ'ল পেপচি ৰেডি বেছি টান নহয় সহজে আৰু গাইছ মানে বৰ্তমান মানে এটা পেপচি বাৰু খাই চাওঁ যিহেতু 1 টকা ইয়াৰ বেছি ইয়াতে লছ চছ নাই দিয়া আৰু নাই কি কৃষ্ণ গাইছ ঠিকেই আছে টেষ্টটো একদম মজা মানে বেলেগ যিমান পেপচি আছোঁ আৰু সৰুৰ পৰাই যিহেতু পেপচি খাইছোঁ এইগিলাখান একটোৱে পেপচি তো সিটোতকৈ মানে এইটো টেষ্টটো অলপমান বেলেগ টেষ্ট ইউনিক টেষ্ট অলপমান তো মানে গাইছ কিনবি আৰু দোকান চোকান দি যাম আৰু কাৰোবাক যদি ঘৰটো লাগে যদি নিবি আৰু পিনে গেছ ন সেয়া অলপ সময়তে যিমানে এনেকুৱা গৰম দিছে এইকেইদিন মানে অলপ সময়তে অলপমান ঠাণ্ডাতে মানে দেখছি না অৱস্থা কি কৰিবি আৰু গাইছ ৰ'দ দিলেও প্ৰব্লেম বৰষুণ দিলেও প্ৰব্লেম আৰু কি কৰিবা আৰু বতৰটো আৰু এতিয়া আৰু গাইছ মানে গধূলি মানে আমি কৃষ্ণ আৰু মই তাৰমানে যিখিনি পেপচি বনাইছোঁ সেই পেপচিখিনি মানে দোকানে চেল কৰিব যাম তো মানে গাইছ ভিডিঅ'টো কিবা এটা চাই ভাল পাব আপোনালোকে তো লাষ্টত গ'লে কণ্টিনিউ চাই থাকক 1 টকাৰ পেপচি আজি বিক্ৰী হয় আপোনালোকক চব দেখাই দিম আৰু গাইছ পুৰা ষ্টেপ বাই ষ্টেপ ডিটেইলছ দি থাকিম তো গাইছ এতিয়া বৰ্তমান মানে কৰি আছে কৃষ্ণৰ পেকেজিং মানে মানে বৰ্তমান ৰেডি হৈ গ'ল পেপচিৰ পেকেট তো পেকেট চাব পাৰে তোমাৰ 40 টকাকৈ আছে তোমাৰ কৃষ্ণৰ দামটো কেনেকৈ মানে পেকেট 30 টকাকৈ বিক্ৰী আৰু ঠিকে আছে গাইছ দামটো মানে মই এনেই পইচাটো ইনভেষ্ট কৰিবলৈ কৈছোঁ আৰু দাম চাম একো নাজানো আৰু মই সেই তো মানে গাইছ বৰ্তমান পেপচি বাৰু হৈ গ'ল মানে বনোৱাটো কেতিয়াবাই হৈছে মানে পেকেজিং কৰাটো হৈ গ'ল চাব পাৰে তো এইবিলাক পেকেট মানে গাইছ কৈছোঁ অলৰেডি 40 টকাকৈ আছে 30 টকা পেকেট তো গেছ মানে সেই বনাওঁতে মানে মাল মানে ৰৈ গ'ল তো ইয়াতে 6 পেকেট হৈছে তো মানে গেছ চাব পাৰে মাল আধা মানে এনাই যায় ধৰক এইগিলাখান মাল কম আছে তো এইগিলাখান দিব নোৱাৰোঁ গাইছ এই পেপচিৰ বিজনেছ যি মানে কৃষ্ণ তুমি চলিব নোৱাৰা মানে এই বিজনেছটো মানে তোমাৰ ধৰা এইটো কেইদিনমান চলা যদি ভালকৈ চলে আৰু বিজনেছত অলপমান মানে চব বস্তুতে আৰু ধৈৰ্য লাগিব যদি ভালকৈ চলে তো কৰা আৰু নচলে যদি ইয়াতে সেইটো বাদ দি আৰু বেলেগ কৰা আৰু মানে গেছ বিজনেছে আৰু বেলেগ কৰা নে কি একবাৰ কৰবা চব ট্ৰাই কৰিব লাগে এইবাৰ কৰিলা পেপচি একবাৰ ফুচকাৰ দোকান দিছিল মানে ফুচকাৰ দোকান ভিডিঅ' বনোৱা নাছিলে চাগে ন নাবনা এই ফুচকাৰ দোকানটো দিয়াটো দিছিল ভিডিঅ' বনোৱা নাই তো যিয়ে নহওক গেছ এনেকৈ আৰু চব বিজনেছে ট্ৰাই কৰিব লাগে চব বস্তু একবাৰ ট্ৰাই কৰি যাব লাগে আৰু গেছ সেয়া আৰু তো গাইছে এই যিখিনি মালখিনি আছে না তো এই মালখিনি মানে গধূলা কৃষ্ণ আৰু মই যাই কিনি চেল কৰি থৈ আহিম আৰু যিয়ে নহওক গাইছ মালখিনি বনাইছোঁ যিহেতু মানে চেলটো কৰিব লাগিব আৰু অলপ হ'লেও মানে অলপকৈ মানে গেছ ফেলেঞ্চিত য'তকৈ অলপকৈ বনাই আছোঁ চেল কৰিছোঁ তো গেছ দে আৰু গধূলি আপোনালোকক ডাইৰেক্ট গধূলি লগ পাই আছোঁ আৰু গেছ দে ভিডিঅ'টো চাই থাকিবি আৰু গাইছ মানে হৈ গ'ল গধূল তো মানে আহি পালোঁ কৃষ্ণহঁতৰ ঘৰ তো মানে সেইভাগে আছে কৃষ্ণ তো কেনে হয় কি ক'ম আৰু গাইছ এতিয়া ডাইৰেক্ট বিক্ৰী কৰিব যাওঁ মালখানি কিবাকৈ মূলটো উঠাওঁ আৰু লাভটো নালাগে আমাক মানে বিজনেছত আমি মূল উঠিলে হ'ল তাৰপিছত বাদ দিলে হ'ল বিজনেছটো আৰু বাদ দিম সেই কথা মানে গাইছ যিখিনি মানে এইটো বিজনেছ এনেও লাভ নহয় লাভ নহ'লে আৰু ইমান সেই কৰি লাভ নাই আৰু গাইছ এইভাগে পিছভাগে মানে আছে মানুহখন চাব পাৰে দেখিছে না তো বেগেছে মানে যিহেতু মানে 7 পেকেট বনাইছোঁ মানে বেছি বনাই তো সেই 7 পেকেটটো চেল কৰি থৈ আহোঁ আৰু ঠিক আছে এনেকৈ যাব পাৰি প্লেনটো মানে ক'ত যাবা দুটা এনেকৈ আহিবা মানে এনেকৈ মানে কি পথাৰটো এনেকৈ এক পাক মাৰিব পাৰি আৰু ৰাস্তা দি যাওঁ দে পলা ঠিক আছে
তো গাছ মানে যে বঢ়িয়াকে মানে যাত্ৰাটো আৰম্ভ কৰি দিলোঁ তো এতিয়া ডাইৰেক্ট মানে মালখানি চেল কৰিবা তো গাইছ তো লাভ লাগে লাভ পইচা লাগে পইচা মানি মানি ইজ মোস্ট ইম্পৰ্টেণ্ট গাইছ বঢ়িয়া মা পানীত সোমাই থৈছে পানীত থোৱা না বিস্কুটটো মানে পানীত ভিজাই লৈছিলোঁ থৈ কিনে মই ডাইৰেক্ট লৈছোঁ পানীকেইটা তাতে আজিলৈ তাইত টিকি গৈছোঁ আমাৰ ভাবিলে ভাল তো গাইছ মানে বৰ্তমান এখন দোকানত আহিলোঁ মানে এখনে দোকান তো এতিয়া মানে কিনি নাই কিনি আৰু চাই আছে পুৰৈ তো কিনি নাই কিনি চাই লওঁ আৰু ফাটা নাই ফাটলি জেগা তুমি ক'বা ৰ মই এটাই নেকি কৃষ্ণ গাইছ তো গাইছ মানে ফাইনেলি এক পেকেট চেল গেল তো এইভাগে খুৰা ৰাখিলে এক পেকেট তো যিয়ে নহওক বাৰু কিবাকে যাত্ৰা এটা হ'ল দে আজিৰ যাত্ৰাটো হ'ল আৰু তো গাইছ মানে ফাইনেলি মানে দ্বিতীয় বান্দুল বিক্ৰী হ'ল আৰু তো এইভাগে আৰু এখন দোকান আছে ৰ বিক্ৰী হৈ দিয়ে আৰু লাগি ক'বা আমি লৈ অঁ এই 3 দিন পঢ়ি আনবি আৰু 3 দিনত যাব 3 দিন নালাগে গাইছ এনেকৈ অৰ্ডাৰ পাই গ'লে যাব লাগিব আৰু সৰুকে দিয়া কৈছে এখানি আমি অলপ ডাঙৰকৈ বনাইছোঁ ঘৰতে বনাইছোঁ হা একবাৰ ৰাখো দা আকৌ দেখোঁ তাৰমানে কি জানো মানুহ চলি জ্বৰ আছে না অঁ কিমান 30 টাকা বেছি নহয় কমতে দিছোঁ পেকেট ৰাখা তো গাইছ মানে হৈ গ'ল ৰাতিৰ পাই দিন তো মানে কালি মানে ভিডিঅ'টো মানে শেষ কৰা হোৱা নাছিল তো আজি শেষ কৰি দিওঁ মানে গাইছ পাৰিছোঁ ভিডিঅ' শেষ কৰিব মই হা তো গাইছ এতিয়া ভিডিঅ' শেষ কৰি এডিট কৰোঁ অলপমান তো গাইছ আজি ভিডিঅ' এনে আছিল ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই ধন্যবাদ জয় অসম গাইছ আৰু এটা কথা পাহৰি গ'লোঁ গাইছ চেল কেইটকাৰ মাল চেল কৰিলোঁ আৰু মানে গাইছ প্ৰায় 150 টকাৰ মাল চেল কৰিছোঁ কালি তো কালি দিয়কচোন গাইছ আজি এইটো ৰাতিপুৱা হৈছে আৰু তো গাইছ বাই বাই দেই আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ দে